আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 6ৰ বিন্যাস আৰু দল পাৰমিউটেশন এণ্ড কম্বিনেশনৰ এক্সাৰসাইজ 6.3 এক নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। এক নম্বৰ কুৱেশ্যনটো হৈছে কোনো অংকৰ পুনৰাবৃত্তি নোহোৱাকৈ 1 ৰ পৰা 9 লৈকে অংককেইটাৰ কিমানটা সংখ্যা গঠন কৰিব পৰা যাব। একেটাই আমি প্ৰশ্ন আগতে সমাধান কৰিছো 6.1 ঠিক একেদৰে কৰিব পাৰে এটো। এতিয়া আমাৰ সোয়া 1 ৰ পৰা 9 লৈকে আমাৰ কেইটা অংক আছে আমাৰ টোটাল 9টা আছে। সা এটা স্টাৰ আমি কৰি যাম। মুঠ অংক কিমান আছে আমাৰ 1 ৰ পৰা 9 লৈ কিমান আমাৰ 9টা 1 2 3 তেনেকৈ হিসাব কৰিলে আমাৰ কেইটা হয় মুঠ 9টা থাকে। ইয়াক আমি তিনি সংখ্যা গঠন কৰিব কেনেকৈ পাৰো সোয়া তিনি অংকীয়া মানে হৈছে আমাৰ এককৰ স্থানটো সোয়া ইয়াত আমাৰ এটো মই ইয়াত এটো আমাৰ তিনি প্ৰকাৰ কেনেকৈ গঠন কৰিব আমি প্ৰথমে কি কৰিম আমি 1 ৰ পৰা 9 লৈকে আমি বহাই দিলো ইয়াত নাই আকৌ তাৰ পিছত কি কৈছে মানে পুনৰাবৃত্তি আকৌ ৰিপিট কৰিবলৈ মানা কৰিছে তেনেহলে আমি 1 ৰ পৰা 9 লৈকে 1 টো গুচি গল আৰু কেইটা থাকিলে আমাৰ 8টা আকৌ 8 ৰ পৰা আমাৰ 1 আৰু 2 টো গুচি গল আৰু তেতিয়া নেক্সট আৰু আমাৰ কেইটা থাকিলে 7টা তেনেকৈ আমাৰ তিনি প্ৰকাৰে কেনেকৈ গঠন হৈছে 9 8 আৰু 7 প্ৰকাৰে। এতিয়া লিখিব লাগে এককৰ স্থানত কেইটা থাকিব এককৰ স্থানত কেইটা পূৰ্ণ হ'ব কিমানকে আমাৰ 9টা আকৌ দশকৰ স্থানত পূৰ্ণ হ'ব কেইটা আমাৰ 8টা তেনেকৈ আৰু আমাৰ শতকৰ স্থানটো আমাৰ কেনেকৈ 7 তেনেহলে আমাৰ মুঠ সংখ্যা কিমান হ'ব আমাৰ পুৰণৰ বিধি মতে প্ৰিন্সিপাল অফ মাল্টিপ্লিকেশন প্ৰিন্সিপালত আমাৰ কিমান আছিল কেনেকৈ কৈছিলো আমি 9 * 8 * 7 তেনে এইকেইটা ইনটু কৰিলে আমাৰ কিমান হয় 504 বা তোমালোকে আৰু এটা আমাৰ পদ্ধতি আছে আমাৰ এইটোত কি আছিল আমাৰ NPR ইকুৱেল টু আমাৰ কি আছিল ফেক্টৰিয়েল n minus r ইয়াটো কৰিব পাৰে n হৈছে আমাৰ টোটাল নাম্বাৰটো আৰু এটা আমি মেথড এটা ইয়াত দেখাই দিছো অৰ বা n আমাৰ কিমান মুঠতে কেইটা সংখ্যা আছে আমাৰ 9 আৰু r টো আছে আমাৰ কেই প্ৰকাৰে আমাৰ গঠন হৈছে আমাৰ তিনি প্ৰকাৰে তেনেহলে আমাৰ ফৰ্মুলাটো কি আছিল এটা গঠন হ'ব কিমান হ'ব আমাৰ NPR এতিয়া n ৰ ভ্যালু আমাৰ কিমান 9 p r ৰ ভ্যালু আমাৰ 3 তেনেহলে আমাৰ কি আছিল ফৰ্মুলাটো এটো সিম্বল দিব পাৰো আমি ফেক্টৰিয়েল 9 আকৌ ফেক্টৰিয়েল 9 minus 3 এটা আমি ক্যালকুলেশন কৰিলে কিমান পাওঁ 9 minus 3 6 হল তেনেহলে 9 8 7 আমাৰ 6 ত আমি স্টপ কৰি দিছো কাৰণ ইয়াত 9 minus 3 কি হয় আমাৰ 6 তেনেহলে কিমান পালো আমি 9 8 7 ইনটু কৰিলে আমাৰ 504 আমি একে পালো আমি দুটা পদ্ধতি শিকিলো প্ৰথম আগতে শিকি থোৱা আছে আমাৰ মাল্টিপ্লিকেশন প্ৰিন্সিপালটো পুৰণৰ বিধিটো তাৰ পিছত আকৌ সেকেন্ডটো হৈছে আমি ফৰ্মুলাৰ সহায়ত কৰাটো এইটো হৈছে আমাৰ এক নম্বৰ কোৱেশ্চন আমাৰ তোমালোকে যিটোৰ সুবিধা পোৱা ইজি পোৱা তাক কৰিলে হ'ল। এতিয়া নেক্সট 2 নম্বৰটো কুৱেশ্চনটো চাও 2 নম্বৰটো হৈছে কোনো অংকৰ পুনৰাবৃত্তি নোহোৱাকৈ কিমানটা 4 অংকীয়া আছে বুলি কৈছে আমাৰ অংক বুলি ক'লে আমাৰ কি বুজায় কেইটা অংক থাকে আমাৰ অংক বুলি ক'লে আমাৰ 0 1 2 3 আপ টু আমাৰ কলৈকে থাকে আমাৰ 9 লৈকে মুঠতে কেইটা অংক থাকে আমাৰ 0 পৰা 9 লৈ
10টা থাকে আগৰ কুৱেশ্যন আমাক মেনশ্যন কৰি দিছিলে 1 পৰা 9 বুলি ইয়াত আমাৰ অংক বুলি ক'লে অকল কিটো বুজাই 0 পৰা 9 লৈ এটা 0 পৰা 9 লৈ আমাৰ মুঠতে কেইটা আছে অংক আমাৰ 10টা ইয়েছ চোৱা আমাৰ কেই প্ৰকাৰে বহাব পাৰে বুলি কৈছে 4 প্ৰকাৰ এটো আমাৰ চাই কিন্তু প্ৰথমত আমি যদি 0 1 2 3 0 1 2 3 তে আমি কি লিখিব পাৰো 1 2 3 বা 1 0 2 3 হলে আমাৰ 1 0 2 3 এ হয় ইয়েছ চোৱা আমি 0 তো আগত বহালে আমাৰ একো ফাৰ্ষ্টত আমাৰ আহিব নালাগে কাৰণ আহিলেও আমাৰ কি হয় 0 1 ইয়াত 4টা অংক ললো আমাৰ ইকুৱেল টু কি হয় 3টাৰ সমানেই হয় ইয়াত আকৌ মাজত বা পিছত আমি বহালে আমাৰ একে হয় পিছত বহাব পাৰে বা মাজত বহাব পাৰে কিন্তু কি হয় শূন্যটো আমি ফাৰ্ষ্টত আহিব নালাগে এটো মন কৰিবা তেতিয়া যদি আমাৰ ফাৰ্ষ্টত ইয়াত যদি আমি 0 তো আমি প্ৰথমত আমি বহাবই নোৱাৰো তেতিয়া কেইটা আমি 0 টো বাদ দিলে আমাৰ কেইটা অংক থাকিলে আমাৰ 0 টো বাদ দিছো 1 ৰ পৰা 9 লৈকে কেইটা থাকিলে আমাৰ 1 ৰ পৰা 9 লৈকে আমাৰ 9 থাকিলে আকৌ এটা আমি বাদ দিলুৱে 1 টো বাদ দিলু কিন্তু আকৌ আমি 1 টো বাদ দিলে আমি 1 টো জেনিবা ইয়াত 0 টো বাদ দি আমি 9টা পালো 9টা আছিল ইমানটি আছিলগে আমাৰ ইমানটা আছিলগে এতিয়া আকৌ 0 টো আকৌ আমি মাজত বহাব পাৰো নহয় কিন্তু অলৰেডি 1 টো গুছিয়ে গল বুলি ধৰিলা তেনে 0 টো মাজত বহালে আমাৰ কিমান হ'ব 9টা এতিয়ালৈকে আমাৰ কেইটা গল দুটা সেকেন্ড পজিশনত আমাৰ 9 আহিলে তেনেকে থাৰ্ড পজিশনত আমাৰ কিমান আহিব দুটা যোৱাৰ পিছত আমাৰ কেইটা থাকিব 8টা আকৌ ফৰ্থ পজিশনত কেইটা থাকিব 3টা যোৱাৰ পিছত আমাৰ আৰু এটা আহিব কি 7টা থাকিলে মুঠতে আমি 4 অংকিয়াটোক আমি কেনেদৰে সজাব পাৰো প্ৰথমত 9টা দ্বিতীয়টো 9টা তৃতীয়টো 8 আৰু চতুৰ্থটো আমাৰ কিমান 9 আৰু 7 এটা আমি কেনেকৈ লিখিম চোৱা এটা কোন বুজাবৰ কাৰণে লিখা হৈছে এটা প্ৰথম স্থান পূৰ্ণ হ'ব এই প্ৰকাৰে আমাৰ 9 প্ৰকাৰে 9 আকৌ দ্বিতীয়ত কিমান হ'ব 9 হ'ব আকৌ তৃতীয়ত কিমান আছিল আমাৰ 8 আকৌ চতুৰ্থত আমাৰ কিমান প্ৰকাৰে হৈছে 7 এতিয়া আমাৰ কি হ'ব আমাৰ মুঠ সংখ্যা কিমান হ'বগে আমাৰ 4 এটাকে 4 অংকিয়া কিমান হ'ব আমাৰ 9 into 9 into 8 into 7 কিমান হ'ব 9 9 jar 81 8 7 jar 56 81 into 56 কিমান হয় আমাৰ 4 5 3 6 এইটো হৈছে আমাৰ ফাইনাল এনসার এনেকৈ আমি সমাধান কৰিব লাগে এতিয়া নেক্সট হোৱা এতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চনটো হৈছে কোনো অংকৰ পুনৰাবৃত্তি নোহোৱাকৈ 1 2 3 4 6 7 অংক কেইটা ব্যৱহাৰ কৰি কিমানটা 3 অংকীয় যুগ্ম সংখ্যা গঠন কৰিব পাৰি এতিয়া আমাৰ ইয়াত যুগ্ম 3 প্ৰকাৰ কেনেকৈ গঠন কৰিব পাৰি চোৱা আমাৰ এটা প্ৰথম জানিব লাগিব যুগ্ম মানে হৈছে আমাৰ শেষৰ সংখ্যাটো আমাৰ কিহেৰে হৰণ যাব লাগিব আমাৰ 2 এৰে যেনিবা আমাৰ চোৱা আমাৰ মুঠ সংখ্যা কিমান আছে 1 2 3 4 6 7 মুঠতে কিমান আছে আমাৰ 6টা ইয়াত আমাৰ কেই প্ৰকাৰে গঠন কৰিব কৈছে 1 2 3 দিছে ইয়াত যুগ্ম সংখ্যা বুলি যুগ্ম সংখ্যা হ'বলৈ ইয়াত আমাৰ লাষ্টত কি থাকিব লাগে আমাৰ যুগ্ম ইভেন নাম্বাৰ থাকিব লাগিব তেতিয়ালে প্ৰথমত আমাৰ ইভেন নাম্বাৰ হ'ব পাৰে কিন্তু লাষ্টত আমাৰ ইভেন নাম্বাৰ থাকিলেহে আমাৰ এটো যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ বুলি কয় এতিয়া বা 2 এৰে হৰণ যোৱা বুজাই 2 এৰে হৰণ যাব লাগিব ইয়াত আমাৰ যুগ্ম সংখ্যা কি আছে 2 4 আৰু 6 ইয়াত 2 বহাব পাৰো বা 4 বহাব পাৰো বা 6 কিন্তু এটাই প্ৰথমে আমি বহাই ললে ইয়াত যদি আমি 2 বহাই দিও যুগ্ম সংখ্যা তেতিয়া কি হ'ব কোৱেশ্চনটো কৈছে
ৰিপিট কৰিবলৈ মানা কৰিছে, পুনৰাবৃত্তি কৰিব নালাগে। তেনেহ'লে ইয়াত আমি যুগ্ম অংকীয়া লাষ্টৰ আমাৰ তাত যুগ্ম অংকীয়া থাকিলে, তেনেহ'লে ইয়াত যুগ্ম অংকীয়া এটা ইয়াত যদি বহাই দিওঁ আমাৰ কেইটা অংকীয়া থাকিলে আমাৰ 1 2 3 4 5 5টা থাকিলে। প্ৰথমত আমাৰ কেইটা বহিলে তেনেহ'লে 5টা। তাৰপৰা ছেকেণ্ডত কিমান হ'বগৈ আমাৰ অলৰেডি এটা আমাৰ যুগ্ম অংকীয়াত বহিয়ে আছে আৰু এটা আমি অলৰেডি ৰিপিট কৰিব নালাগে কৈছে, 1টো গুচিয়ে গ'ল। তেনেহ'লে কেইটা হ'ব আমাৰ 4টা। আৰু নেক্সট কিমান হ'ব আমাৰ 3। এইটো যুগ্ম অংকীয়া এটাত কেইটা বহিব পাৰে আমাৰ 3 প্ৰকাৰে বহিব পাৰে। এতিয়া চোৱা, প্ৰথম স্থানত বহিব কিমানকৈ 5 প্ৰকাৰে, দ্বিতীয় স্থানত বা তোমালোকে একক দশক অতকো লিখিব পাৰে, মই প্ৰথম দ্বিতীয় তৃতীয় লিখিছোঁ, কিমান 4 প্ৰকাৰে। আকৌ তৃতীয়ত বহিব কিমান 3 প্ৰকাৰে। এতেকে 3 অংকীয়া যুগ্ম অংকীয়া গঠন হ'ব কিমান 5। আমাৰ এইটো কিহৰ মেথড আমাৰ মাল্টিপ্লিকেশ্যন, কিমান হ'ব 5 × 20 20 × 3 60। এইটো হৈছে আমাৰ ফাইনেল এনচাৰ। এতিয়া নেক্সট আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে 1 2 3 4 5 অংককেইটাৰ ব্যৱহাৰ কৰি আৰু কোনো অংকৰ পুনৰাবৃত্তি নোহোৱাকৈ কিমানটা 4 অংকীয়া গঠন কৰিব পাৰি আৰু ইয়াৰ ভিতৰত কিমানটা যুগ্ম অংকীয়া হ'ব। প্ৰথমে এইটো আমি ইয়ালৈকে কৈ লওঁ গঠন কৰিব পাৰি। আমাৰ মুঠ অংকীয়া কিমান আছে, আমাৰ 5টা আছে। 1 2 3 4 5 5টা আছে। আমি 4 অংকীয়াকে কেনেকৈ গঠন কৰিব, 1 2 3 4। প্ৰথমে আমাৰ 5 প্ৰকাৰে গঠন হ'ব, কিন্তু ৰিপিট কৰিবলৈ মানা কৰিছে। আমি 1টো যদি ইয়াত বহাই দিলোঁ আমাৰ 1 2 3 4 5, কিন্তু তাৰ পৰা আকৌ ৰিপিট কৰিবলৈ মানা কৰিছে। তাৰপৰা নেক্সটটোত আমাৰ কেইটা হ'ব 1 2 3 4। আকৌ থাৰ্ড পজিশ্যনত কিমান হ'ব আমাৰ 3 আৰু চতুৰ্থত কিমান হ'ব আমাৰ 4th পজিশ্যনত 2। এতিয়া চোৱা, প্ৰথম স্থানত বহিব কিমান 5 প্ৰকাৰে। আকৌ দ্বিতীয় স্থানত বহিব কিমান 4 প্ৰকাৰে। আকৌ তৃতীয় স্থানত বহিব 3 প্ৰকাৰে। আকৌ চতুৰ্থ স্থানত বহিব কিমান 2 প্ৰকাৰে। এতিয়া আমাৰ 4 অংকীয়া গঠন হ'ব কিমান 5 × 4 × 3 × 2 কিমান হ'ব 5 × 20 3 × 6 6 × 20 কিমান 120। আমাৰ কেই প্ৰকাৰে গঠন হ'ল 120। আকৌ লগতে কি কৈছে, কি উত্থাপন কৰিছে, ইয়াৰ ভিতৰত কিমানটা যুগ্ম অংকীয়া আছে। একেবাৰে একেই 3 নম্বৰ নিচিনা। এতিয়া যুগ্ম অংকীয়া, আকৌ আমাৰ সংখ্যাকেইটা কোনকেইটা আছিলে, আমাৰ মুঠ সংখ্যাটো আমাৰ কি আছিলে 1 2 3 4 5 ইকুৱেল টু আমাৰ কি 5টা আছিলে। এতিয়া চোৱা কেইটা যুগ্ম অংকীয়া আছে আমাৰ 2 আৰু 4। ইয়াত চোৱা 4 প্ৰকাৰ আমাৰ কেনেকৈ গঠন হয়। ইয়াত আমি যুগ্ম বুলি ক'লে আমাৰ শেষৰ সংখ্যাটো কি আমাৰ এটা যুগ্ম সংখ্যা হ'ব লাগিব। যুগ্ম সংখ্যা মানে যিকেইটা আমাৰ 2ৰে হৰণ কৰিব পাৰি। ইয়াত আমি আগৰ নিচিনাকৈ ইয়াত যুগ্ম সংখ্যা বহাই দিলে, ইয়াত 2টো বহাই দিলোঁ যেনিবা। ইয়াত 2টো থকাৰ পিছত আমাৰ প্ৰথমত কিমান আহিব 1 2 3 4 4 প্ৰকাৰে হ'ব। নেক্সটত কেই প্ৰকাৰ আহিব 3 আৰু ইয়াত 2 প্ৰকাৰে আহিব। আৰু আমাৰ যুগ্ম সংখ্যাটো ইয়াতো আমাৰ লাষ্টতো আমাৰ 2 প্ৰকাৰে বহিব। তেনেহ'লে আমাৰ প্ৰথম স্থানত কি আহিব, আমাৰ একে প্ৰথম স্থানত বহিব 4, দ্বিতীয়ত কিমান বহিব আমাৰ 3, তৃতীয়ত বহিব আমাৰ 2, আকৌ চতুৰ্থটো আমাৰ বহিব কিমান 2। এতিয়া আমাৰ
যুগ্ম সংখ্যা কিমান হ'ব যুগ্ম সংখ্যা গঠন হ'ব 4 into 3 into 2 into 2 4 is 12 12 into 2 24 24 into 2 48 আমি এনেদৰে সমাধান কৰিব পাৰোঁ এতিয়া আমাৰ 5 নম্বৰ কোৱেশ্চনটো হৈছে এজন ব্যক্তিয়ে দুটা পদবী গ্ৰহণ কৰিব নোৱাৰাৰ শৰ্ত সাপেক্ষে 8জন ব্যক্তিৰ মাজৰ পৰা কিমান প্ৰকাৰে এজন সভাপতি আৰু এজন উপসভাপতি বাছনি কৰিব পাৰে ইয়াতো ডাইৰেক্ট মেনশ্যন কৰা আছে কাৰণে আমি ফৰ্মুলাৰ সহায়ত আমি ডাইৰেক্ট কৰিম ইয়াত কি আছে ইয়াত কিমান আছে মুঠ ব্যক্তি আমাৰ n কিমান আছে আমাৰ 8 আছে আৰু r আমাৰ 2 তেনেহলে আমাৰ কি হ'ব আমাৰ কেনেকৈ গঠন হ'ব কেনেকৈ আমাৰ npr আছিল আমাৰ ফৰ্মুলাটো তেতিয়া আমাৰ n ৰ ঠাইত কি আছে আমাৰ 8 আৰু r কিমান আমাৰ 2 তেতিয়া আমাৰ ফৰ্মুলাটো কি আছিল ফেক্টৰিয়েল 8 minus 2 আকৌ ফেক্টৰিয়েল 8 minus 2 আমাৰ কিমান 6 এটা আমি এটো ভাঙিলে কিমান হ'ব 8 7 আকৌ ফেক্টৰিয়েল 6 আমি ষ্টপ কৰিছো কাৰণ তলত ফেক্টৰিয়েল 6 আছে এটো 6 কেনসেল গল 8 7 জাৰ কিমান 56 আমি কিবাটো কেনেকৈ গঠন হ'ব আমাৰ 56 প্ৰকাৰে এতিয়া মাল্টিপ্লিকেশন মেথডে ব্যৱহাৰ কৰিব পাৰা প্ৰথমে আমাৰ দুই প্ৰকাৰে আমাৰ পদবী বাছিব লাগে প্ৰথমটো আমাৰ 8জনকে বাছি 8জন আহিলে নেক্সটটো আমাৰ কি আহিব আমাৰ 7 তেন্তে 8 7 জাৰ কিমান 56 ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম